এয়া আইতাই দেখিছে দ্বিতীয়টো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ধুনীয়াকৈ আইতাই মানে মজিয়াখন পানী ছটিয়াই মচি দিলে। দেখিছেনে আপোনালোকে? ইয়াতে এটা ধেনুভুৰীয়া আৱৰণ পৰি আছে আৰু এইটো জাৰ গিলাচ মোক দিছে আৰু এইটো আইতাই মগটো লৈছে ধুনীয়াকৈ। আইতাই মানে মগত খায় পানী। আৰু আপোনালোকক ক'বলৈ ভাষা নাই, মই ভিডিঅ'টো আৰম্ভ কৰা দেৰি হৈ গ'ল। ইমান সুন্দৰকৈ ঠাইখন মচি পানী ছটিয়াই দেখিছে নহয়? এয়া এনেকৈ আৱৰণ এটা পৰি আছে ধেনুভুৰীয়া হৈ ধুনীয়াকৈ মচি মেলি আচলতে মজিয়াত ভাতমুঠি খাৱা। ইয়াৰ আমেজটো বেলেগ। যেনেকৈ আমাৰ এঞ্জেল চাংমাই কৈ থাকে যেন আপোনালোকে যিমান 5 ষ্টাৰ হোটেলত ভাত খাওক, সমাজত বা 10জনৰ লগত ভাতমুঠি খোৱা সকলোৰে লগত বহি তাৰ আমেজটো বেলেগ। ঠিক তেনেদৰে আইতাৰ ওচৰত ভাত এমুঠি খোৱা, ভেচেলি আইতা বুলিয়ে নহয়, যিকোনো আইতা বা ককা আইতাৰ ঘৰত ভাত এমুঠি খোৱা সৌভাগ্য সকলোৱে নহয় আচলতে। তাত নীতি নিয়ম পৰম্পৰা ৰীতি নীতি যিখিনি আছে সেইখিনি আচলতে আমাৰ মানে অতীত সোঁৱৰাই আৰু মানে কি হয় যে আমাৰ পৰম্পৰা কিছুমান যিবোৰ মানে বিজ্ঞানসন্মত হয়। কাৰণ আমি ভাত খাওঁতে কি হয়, ঠাইখন মচি দিয়ে, ইয়াতে কি কৰি লয়, চাফা কৰি লয়, ইয়াতে কোনো বীজাণু বা কিবা নাথাকে, পানী অকণমান ছটিয়াই ঠাইখন মচি দিয়া, তাৰ মানে কথাটো বহুত ডাঙৰ হয়, নহয় জানো আইতা? হয় নাই বাৰু? মই পিৰাখন পাৰি দিছোঁ বা এই ভাতকেইটা খোৱাটো য'তে ত'তে খোৱা কথা নহয়। ভাত পালেই যে য'তে ত'তে খাব লাগিব সেই কথাটো কেতিয়াও নহয়। ভাতকেইটা খোৱাটো বহুত নিয়ম নীতি আছে, নিয়ম নীতি কথা আছে। কাৰণ আমি এতিয়া ভাত বুলি কৈছোঁ, কিন্তু এই ভাতকেইটা লগতে মানুহে বহুত নকৰিবলগীয়া কৰ্ম কৰিবলগীয়া হৈছে, নহয় জানো? ক'ৰবাত কোনোবাই ঘৰ যাওঁ দিব লগা হৈছে, কাপোৰ ধুব লগা হৈছে, কাৰণ এই ভাতকেইটাৰ কাৰণে। কিন্তু এই ভাতকেইটা পাবলৈ বা খাবলৈ তাক আমি কি কৰি ল'ব লাগিব, কেনেধৰণৰ খাব লাগিব, শুদ্ধ কৰিবানে হয় নাই? নীতি নিয়মেৰে, নীতি নিয়মৰ মাজত খাব লাগিব। কাৰণ এই ভাতকেইটাই আমাক বহুত দেহ পৰিষ্কাৰ কৰে, দেহ শৰীৰ মানে পৰিষ্কাৰ কৰে, মানে বেমাৰ আজাৰ দূৰ কৰে। গতিকে এই ভাতকেইটাৰ লগত বহুত কথা সোমাই আছে। কাৰণ এই ভাতকেইটা সাধাৰণ বস্তু নহয়। কাৰণ মানুহৰ যে কিছুমান মানে অসুখ বিসুখ হয়, বহুত কথা, খাদ্যৰ লগত বহুত কথা আছে। গতিকে সম্পূৰ্ণ খাদ্যৰ মানে খুব বিচাৰি পানি মানে খাদ্য খাব লাগে মানুহে। খাদ্যবিলাক খোৱাটো মানে য'তে ত'তে পালোঁ বুলিয়ে যে যেনেকৈ তেনেকৈ মই ইয়াতে দিছে মই ইয়াতে থিয় হৈয়ে খাওঁ বা তেনেকুৱা কিছুমান কথা আছে। মানে এই খাদ্যত আইতা আলু পিটিকাখন একেলগে কৰিলে ভাল লাগিব নি খাই? একেলগে কৰোঁ আকৌ আপোনাৰ বেলেগ মোৰ বেলেগ বুলি ভাল নালাগিব নহয়। মই হেৰি নাখাওঁ, পিঁয়াজ নাখায়? তেনে পিঁয়াজনো মোক কেলৈ দিলে? ময়ো নামঘৰলৈ যাম। নহয়, তই খোৱাটো বহুত বেলেগ কথা, মই খোৱাটোৱে তই খোৱাটো বহুত বেলেগ। আপুনি পিঁয়াজ দিবই নালাগিছিলে। পিঁয়াজকণ বাৰু এনেই মই লগতে খাম, আপুনি সুদা আলুকণ তাতে আপুনি কাটি পিনে আনি তই হেৰি কাটি দিলোঁ যে তই বেয়া হৈ যাব, খাই দিম, বেয়া হৈ যাব, তই খাই দিবি। মান ধনিয়া দালি আৰু আলু পিটিকা ভাত। মান ধনিয়া গোন্ধটো বহুত ধুনীয়া লাগে আচলতে, দালি মান ধনিয়া গোন্ধটো বহুত ধুনীয়া লাগে। আচলতে আইতাই ভাদ মাহত কি কৰিছে, নামঘৰত চাকি দিয়ে। আলুগুটি পিটিকা কৰিম এতিয়া। আলুগুটি পিটিকা কৰিলে মই ভিডিঅ'টো কেনেকৈ বনাম এতিয়া, নিশ্চয় মই ভিডিঅ'টো মই ষ্টেণ্ডডালত থৈ বনাই আছোঁ, ৰাইজ আপোনালোকে চাই থাকিব। মই হাতখন তিয়াই লওঁ। হাতখন তিয়াই আহিলোঁ, দেখিছে নহয়? আৰু মই য'তেই যাওঁ আচলতে ৰাইজ কি হয় গম মানে, মোৰ মানে এনেকুৱা এটা হয়, মোৰ মানে হাফ পেণ্টটো মোৰ কাৰণে বৰ প্ৰয়োজন হয়। আচলতে হাফ পেণ্টটোৱে মোৰ কাৰণে বহুত। নিমখ দিলে নি আইতা? এয়া আলু পিটিকা, ইয়াতে অকণমান নেমু চেপি দিম দেই। না নালাগে দিয়ে, পিটিকাত নেমু চেপি দিম নি? আলুটো বৰ ধুনীয়া সিজিছে ফৰফৰীয়া। কেতিয়াবা আলুবোৰ নিসিজে, এতিয়া গজালি মেলোৱা দিন যে। আলুটো আনিব জানিব লাগে।
আলুটো মিহি আহি চাই আলুটো আনিব লাগে আমাৰ বাবুৱে মাজতে মোক আলু আনি দিছিলে গোটেই আলু খাবলৈ নাপালোঁ চব বেয়া ক'লা মানে ফফৰি গাটো ফফৰীয়া আৰু কেঁচা নিমখ বেলেগে লাগিব জানো নালাগে নালাগে মোক কেঁচা নিমখ নাখাওঁ মই এটা ভাল গুণ বুলিয়ে ক'ব লাগিব মই কেঁচা নিমখ একেবাৰে নাখাওঁ নাই খাব নালাগে কেঁচা নিমখ এই আলু পিটিকা দেখাই দিছোঁ আলু পিটিকা দালি ভাত নেমু তেনেকেই খাম আচলতে কি হৈ যায় সেই কেমেৰাটোৰ কাৰণে অকণমান হেৰি হৈ যায় পাজুল হৈ যায় মানে থ'বৰ কাৰণে ৰাইজসকল ইতিমধ্যে হৈ গ'ল এয়া নেমু দেখিছে নহয় এয়া আইতাই ভাত বাঢ়ি আছে আইতাই হ'ল আৰু মোক কাঁহৰ কাঁহীত দিব তেওঁ ষ্টিলৰ কাঁহীত খায় আপোনালোকেও এনেকুৱা কোনোবা যদি আইতা ককা তেনেকুৱা মানে পায় তেনেকৈ সদায় ভাত এমুঠি খাবচোন বহুত ধুনীয়া এই ভাতমুঠি মানে কি মূল্যটো মানে কেতিয়াও দিব নোৱাৰি মানে পইচাই জুখিব নোৱাৰি আচলতে মেইন কথা সেইটোৱে আচলতে প্ৰথম কথা পইচাই কেতিয়াও জুখিব নোৱাৰি আৰু মই কিমান আইতাৰ ওচৰত এই দেখিছে নাই ভাত মোক কাঁহৰ কাঁহীত দিয়ে মোক কিমান কৃষ্ণ মানে মোক ভাতৰ কাঁহৰ কাঁহীত দিয়ে তেওঁ কিন্তু ষ্টিলৰ কাঁহীত খায় কৃষ্ণ দেই আইতা হৈ গ'ল মই কাষতে পিটিকাকণ লৈ লওঁ আপুনি বাতিটো আপোনালৈ আগবঢ়াই দিম এয়া আপোনাৰ নেমু পিচ মই লৈছোঁ এয়া আপোনাক আগবঢ়াই দিছোঁ দেই কুকুৰজনী পিছত মাতিব নহ'লে ভাত খোৱা নকৰিব হা ভাতকেইটা আপুনি খাই লৈ তাৰপৰা মাতিব মই ভাত কেইটামান কুকুৰজনী কেইটামান থৈ দিওঁচোন দিয়ক মানে কি হৈছে গম পাইছে নাই মোৰ ভাত বেছি হৈছে মই ঘৰত ঔটেঙা আহিনীয়া কচু দালি এক কাঁহী গৰম ভাত উখোৱা চাউলৰ খাই আহিছোঁ মানে ভাত বেছি হৈছে অকণমান মই এই নামটো কি আছিলে চুনু মুনুলৈ থৈ দিছোঁ আকৌ আপুনি বেলেগকৈ দিব নালাগে এয়াই তাইৰ কাৰণে হৈ যাব দেই আইতা মানে গধূলি হৈ যায়গৈ নামঘৰ আৰু ইতিমধ্যে আমি ভাত খাইছোঁ ৰাইজ দেই আৰু আইতা কাঁহীখন দেখিছে নাই কেনেকুৱা বেলেগ ষ্টাইলৰ আইতা কাঁহীখন খাওক কৃষ্ণ দেই কৃষ্ণ সদায় আপোনাৰ এটা ভাল লাগিল ভাতকেইটা খোৱাৰ আগতে সদায় অকণমান ঠাণ্ডা পানী খাই ল'ব লাগে যেতিয়া আমাৰ কি হৈ যায় আমাৰ মানে ডিঙিত মানে লাগি মেলি নধৰে আৰু গম পায় নাই আমি ভাত খাওঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব সকলোৱে চাব সকলোৱে কৈ থাকে আইতা পাকঘৰ ভিডিঅ' সেইকাৰণে পাকঘৰ ভিডিঅ' বনাই দিলোঁ আইতা কিবা এটা কৈ দিয়ক ভাত খোৱাৰ আগতে ৰাইজলৈ পাকঘৰ ভিডিঅ' মানে ভাল লাগে বুলি কয় কিন্তু এটা কথা আমাৰ অসমীয়া মানুহ সদায় মানে পাকঘৰডোখৰ এনেকৈ আচুতীয়া হ'ব লাগে কাৰণ পাকঘৰডোখৰ বুলি ক'লে মানে বহুত নিয়ম নীতি কথা আছে কাৰণ পাকঘৰডোখৰ মানে সেই পাকঘৰডোখৰ মানে এটা যেনে মানে আমি বস্তু থোৱা এটা বাকচ ধৰি লওক তেনেকুৱা কাৰণ এইটো বৰ আৱৰণৰ বস্তু পাকঘৰ বুলি ক'লে মানে বহুত আৱৰণ কাৰণ ইয়ালৈ ঘপকৈ বেলেগ মানুহ সোমাব নোৱাৰে ইয়াত নিয়ম নীতি হিচাপত মানে সোমাব লাগিব কৰিব লাগিব কাৰণ ৰন্ধনৰ ঘৰটো নিয়ম নীতি বহুত আছে ক'ৰবাৰ পৰা আহি ঘপকৈ ৰন্ধন কৰা পাকঘৰত সোমাব নালাগে হাত ভৰি ধুই কাপোৰ কানি বদলি কৰি পিনি মানুহ অলপমান নিয়ম নীতিত মানে পাকঘৰ বুলি ক'লে মানে বহুত ধুতি নীতি কথা আছে ইয়াত সকলোৱে নাজানে কিন্তু আমাৰ সেইখিনি মানে আগৰ আমাৰ জন্ম ঘৰৰ পৰা আমাৰ এইখিনি নিয়ম নীতি আমাৰ মাহঁতে ককাহঁতে দেখুৱাইছিলে কাৰণে এতিয়াও আমি এইখিনি নিয়ম নীতিৰ পৰা আমি বিচলিত হ'ব পৰা নাই এতিয়াও ধৰিয়ে আছোঁ পাছৰ চোৱা কথা ক'ব নোৱাৰোঁ আমি আমি আৰু যেতিয়া অলহ হ'মগৈ আৰু তেতিয়া আমিও নোৱাৰিম আৰু এইখিনি কৰিব আৰু সেইটোৱে কথা আচলতে ঠিক আছে আমি কৃষ্ণ ভাত খাওঁ ধন্যবাদ কৃষ্ণ